নতুন ভিডিও আপোনাক স্বাগতম জনাইছে। যিখন গাড়ী লৈ আনিছোঁ এইখন গাড়ী চাব পাৰে বলেৰো পিকআপ। আপোনাক বিচাৰি থাকে বলেৰো পিকআপ 4x4, ঠিক আছে। মাত্ৰ 5 মাহ পুৰণা এই গাড়ীখন। ক'ত আছে? গুৱাহাটীত আছে। নতুন যদি কিনিব যায় ডিলাৰত কিমান মান পৰিব আপোনাৰ? কাগজ পাতি লৈ 12 মান পৰে, সেইটো আপোনালোকে চবেই জানে। অলপ হয়তো কম হ'ব পাৰে, অলপ হয়তো বেছি হ'ব পাৰে। এতিয়া মই পৰা 5 মাহ পুৰণা এখন গাড়ী কিমান দাম হ'ব মই সেইটো আপোনাক লাষ্টত কওঁ। প্ৰথমে দেখাই দিওঁ গাড়ীখন কেনেকুৱা, গোটেইখিনি এবাৰ দেখুৱাই দিওঁ যাতে আপোনালোকে এটা সুবিধা হয়, ধাৰণা ল'ব পাৰে যাতে গাড়ীখন কেনেকুৱা। মাত্ৰ 5 মাহ পুৰণা। প্ৰথমে এবাৰ ফ্ৰণ্ট লুকটো দেখাই দিওঁ, চাওক। এইটো চাওক আপোনাৰ টেপ এতিয়ালৈ অঁতৰাই নাই। কিয় অঁতৰা নাই? গাড়ীখন তেখেতে কিনিছিলে যিজন অনাৰে, তেওঁ সময়মতে পইচা দিব নোৱাৰিলে, ফাইনেন্স কোম্পানীয়ে টানি লৈ গ'ল। তাৰপিছত সেইটো আপোনাৰ কি হ'ল, অকশ্যন কৰিলে। অকশ্যন কৰাৰ পিছত নতুন যিজন অনাৰ তেখেতে গাড়ীখন কিনি ল'লে। এতিয়া তেওঁ গাড়ীখন বিক্ৰী কৰিব। এতিয়া এইটো হৈছে আপোনাৰ প্ৰথমে কি আছে গাড়ী, প্ৰথম এইটো হৈছে আপোনাৰ ফ্ৰণ্ট কেবিন যিটো আছে মানে ফ্ৰণ্ট প্ৰফাইলটো এনেকুৱা হ'ব। চাওক নিট এণ্ড ক্লিন বঢ়িয়া হৈ আছে। ছেকেণ্ডত আপোনাৰ চাব টায়াৰটো চাওক, এইটো টায়াৰ বঢ়িয়া টায়াৰ, একদম নতুন টায়াৰ। চাওক প্ৰমাণ হিচাপে চাওক এইবোৰ মানে এতিয়াও আছে। চাওক টায়াৰ বেছি চলাই নাই, মাত্ৰ 9,000 মান চলিছে, চামথিং 9,000 চামথিং কিবা এটা চলিছে। আৰু এবাৰ এইপিনে দেখাই দিওঁ, এইয়া চাওক টায়াৰ, এইটো এটা টায়াৰ চাওক, এইটো টায়াৰ নতুন, দুটা টায়াৰ নতুন। আৰু পিছৰ টায়াৰ মানে চাৰিটা টায়াৰে নতুন আছে। আৰু এবাৰ ভিতৰৰ পিনে দেখুৱাই চাওঁ, এই ভিতৰৰ পিনে চাওক, আপোনাৰ ভিতৰৰ পিনে চাওক, চিট চব ঠিক আছে, ডেছবৰ্ড ঠিক আছে। আপোনাৰ গিয়াৰ লিভাৰ চাওক দুটা, তাৰমানে প্ৰমাণ হৈছে যে 4x4 এখন গাড়ী হয়। এতিয়া ইয়াৰ বডিটো দেখুৱাই দিওঁ। বডিটো হৈছে 7.5 ফুট লম্বা, এই বডিটো ধুনীয়া বডি আপুনি চাব পাৰে। আৰু এইটো টায়াৰো আপোনাৰ নতুন, এইটো টায়াৰো নতুন। বডিটো চাব পাৰে, বডিটো বৰ ধুনীয়া বডি। আৰু এইপিনে এবাৰ চাওক, এইপিনে আপোনাৰ 6 ফুট লম্বা, 1000 কিলো আপুনি লৈ যাব পাৰে, 1000 কিলো। এবাৰ ফ্ল'ৰটো এবাৰ দেখাই দিলে ভাল হ'ব। ফ্ল'ৰটো এবাৰ দেখাই দিওঁ, এই চাওক এইটো ফ্ল'ৰ, 1000 কিলো, গাড়ী নম্বৰ AS01RC 4207। তাৰপৰা চাওক, আৰু এবাৰ ইপিনে চাওক, ইপিনে টায়াৰ, এইটো টায়াৰ চাওক, এইটো টায়াৰ, এইটো টায়াৰ চাওক, এইটো টায়াৰ চাওক, এইটো টায়াৰ চাওক। চাৰিটা টায়াৰ মই আপোনাক দেখুৱাই দিলোঁ, খুবেই সুন্দৰ টায়াৰ, একো চিন্তা কৰিব নালাগে। দেখুৱাই দিয়াৰ পিছত আৰু বডি দেখুৱাৰ পিছত এতিয়া মেইন কথা ইয়াৰ পেপাৰটো সদায় মেইন বস্তু হয়, কিন্তু তাত খৰচাটো বেছি হয়। তাৰ পেপাৰটো চাওক, গোটেইখিনি আপোনাৰ আপডেট আছে, কোনো এনেকুৱা ধৰণৰ সমস্যামূলক ফেল এনেকুৱা নাই। আৰু কিবা যদি থাকে অনাৰ সেইটো আপোনাক আপডেট কৰাই দিব, তাৰ বাবে চিন্তা কৰিব নালাগে। এতিয়া আহিছোঁ মেইন দামৰ কথা। দামটো যিটো ৰখাইছে মাত্ৰ 8 লাখ টকা। 8 লাখ টকা। এতিয়া ভাবিছে ইমান দাম কেনেকৈ হ'ল? মাত্ৰ 5 মাহ পুৰণা গাড়ীটো 8 লাখ টকা হ'বই। আপুনি যদি বিক্ৰী কৰে আপুনি 8 লাখতে বিক্ৰী কৰিব, নহয় জানো? দামটো অলপ ইফাল সিফাল হ'ব, কিন্তু অফিচত আহিব লাগিব, গাড়ীৰ সন্মুখত আহিব লাগিব। এতিয়া ক'ত ফাণ্ডিং নহয় আৰু কিমান টকা ডিপি দিব লাগিব, মানে ডাউন পে'মেণ্ট দিব লাগিব। 1.5 পৰা 2 লাখ টকা ডাউন পে'মেণ্ট যোগাৰ কৰিব লাগিব। চিভিল অ'কে হ'ব লাগিব, মেইন ইম্পৰ্টেণ্ট। 1.5 লাখ টকা 2 লাখ টকাত ওলাই নাযায়। চিভিলটো যদি আপোনাৰ গৰ্বৰ, আগতে লোন লৈছে, তাত যদি আপুনি ডিফল্ট কৰি ৰাখিছে, বা আপুনি নিজে লৈছে, আপুনি আপোনাৰ ৱাইফে এপ্লাই কৰিব, আপুনি যদি ডিফল্টাৰ, তেতিয়া আপোনাৰ ৱাইফেও আপোনাৰ লোন নাপায়। দুইটাই চেক হয়, আজিকালি বহুত ষ্ট্ৰিক্ট। তো চিভিল যদি অ'কে আছে আপুনি মোটামুটি ধৰিলে আপুনি পাই যাব। কিছুমান জেগাত নহয়, চাউথ চালমাৰা, ডিমা হাছাও, কাৰ্বি আংলং, ডিমাপুৰ, মণিপুৰ, কিছুমান জেগাত আপোনাৰ ফাণ্ডিং নহয়। কিয় নহয় মই ভালকৈ নাজানো। তাৰ কাৰণে আপুনি নিজে এবাৰ কি কৰিব, ফাইনেন্সত সুধিব। আদাৰ ষ্টেটটো ফাইনেন্স নহয়। যদি তাত যদি ফাইনেন্স কৰিম বুলি কয় তেতিয়াহ'লে ফাইনেন্স হ'ব, আমাৰ কোনো আপত্তি নাই। ফাইনেন্স কোম্পানীয়ে যদি য'তেই কৰে, আমাৰ কি আছে, আমি পইচা পোৱালে মতলব। তো এইটোৱে কথা, মোটামুটি থুলমূলকৈ 1.5 লাখ পৰা 2 লাখ টকা আপুনি ডাউন পে'মেণ্ট দিব লাগিব। 8 লাখ টকা হৈছে গাড়ীৰ দাম। গাড়ী ক'ত আছে? গুৱাহাটীত আছে, তলত কণ্টেক্ট নম্বৰ আছে, ফোন কৰিব। আৰু আপোনালোকে চাব পাৰে, এটা বস্তু মই সদায় কওঁ, ভিতৰৰ পিনে আপুনি চাব পাৰে, এইপিনে চাব পাৰে, চাওক ভিতৰৰ পিনে দেখোন। আৰু এটা মেইন কথা কৈ আছোঁ আপোনালোকৰ, অহাৰ আগতে ফোন কৰিব। এতিয়া আপুনি ভাবিব যে এড্ৰেছটো ক'ত, এড্ৰেছটো আপুনি ফোনত মই কৈ দিম ন আপোনাক, মই চাব লাগিব আপোনাৰ প্ৰফাইলটো কেনেকুৱা, তেতিয়া আপুনি আমি চবকে কৈ নিদিওঁ। কিন্তু কি হয়, আপোনাৰ বহুতৰ বাজেট ইমান নাথাকে, 5 লাখ টকাৰ বাজেট। এতিয়া এখন 8 লাখ টকাৰ গাড়ী, মই 5 লাখ টকাৰ বাজেটৰ মানুহটো মই কিয় দেখুৱাম? 7,80,000 হ'লে মই দেখাব পাৰিম। সেইকাৰণে আমি ফটকৈ এড্ৰেছটো কৈ নিদিওঁ। আমি চোৱাৰ পিছত আমি ক'ম যে এইটো এড্ৰেছটো ক'ত আছে। তো এইখন হৈছে গোটেই গাড়ীখনৰ কাহিনী, চমুকৈ মই ক'লোঁ। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।